প্ৰথমে নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ বিতৰ্ক, তাৰ পিছত প্ৰাৰ্থিত্বক লৈ বিতৰ্ক, বিতৰ্কৰ মাজেৰেই অনুষ্ঠিত হ'ল নিৰ্বাচনো। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতে আকৌ তয়া ময়া ৰণ। জাতিক লজ্জানত কৰা ঘটনাৰে পৰিসমাপ্তি ঘটিলেও অৱশেষত ওলাল অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল। ৩৮৪টা ভোট লাভেৰে সভাপতি নিৰ্বাচিত হ'ল ডক্টৰ বসন্ত কুমাৰ গোস্বামী। ৩৮৫টা ভোট লাভ কৰি উপসভাপতি নিৰ্বাচিত হ'ল পদুম ৰাজখোৱা। ২৩০টা ভোট লাভেৰে প্ৰধান সম্পাদকৰ পদত জয়ী হ'ল যোৰহাটৰ দেৱজিৎ বৰা। সুদীৰ্ঘ ৩৭ বছৰৰ অন্তত যোৰহাটৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ আসন সলনি কৰিবলগীয়া ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু আন বিষয়ববীয়াসকলে শপত গ্ৰহণ কৰিব ২০২৫ চনৰ ১৫ জানুৱাৰীত। পাঠশালাত অনুষ্ঠিত হ'বলগীয়া ৭৭ সংখ্যক অধিৱেশনত সভাপতিত্ব কৰিব ডক্টৰ গোস্বামীয়ে। ডক্টৰ বসন্ত গোস্বামীৰ প্ৰতিশ্ৰুতি, বিতৰ্কমুক্ত হ'ব অসম সাহিত্য সভা। হেৰাই যোৱা আস্থা মই আপোনাক সকলোৰে আগত ক'ব পাৰোঁ, প্ৰতিশ্ৰুতি দি সেই হেৰাই যোৱা আস্থা মই ঘূৰাই আনিবলৈ যত্ন কৰিম। সংবিধান সংশোধনৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীক হিন্দী আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিব অসম সাহিত্য সভাই। মই বিশেষ ব্যৱস্থা কৰিম। কিছুমান কৌশল আছে তাৰ, আমাৰ সাংবাদিক মানে আমাৰ কিছুমান উপায় সাংবিধানতে দি থোৱা আছে, সেইমতে আমি কৰিবৰ কাৰণে যত্ন কৰিম। কওঁতে বহুতে বহু কথাই কয়, কিন্তু কামৰ বেলিকা হ'লে একো নহয়। স্বাভাৱিকতেই ডক্টৰ বসন্ত গোস্বামীৰ বেলিকা ইয়াৰ ব্যতিক্ৰম হোৱাটোৱেই আশা কৰিছে সকলোৱে। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। প্ৰথমে নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ বিতৰ্ক, তাৰ পিছত প্ৰাৰ্থিত্বক লৈ বিতৰ্ক, বিতৰ্কৰ মাজেৰেই অনুষ্ঠিত হ'ল নিৰ্বাচনো। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতে আকৌ তয়া ময়া ৰণ। জাতিক লজ্জানত কৰা ঘটনাৰে পৰিসমাপ্তি ঘটিলেও অৱশেষত ওলাল অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল। ৩৮৪টা ভোট লাভেৰে সভাপতি নিৰ্বাচিত হ'ল ডক্টৰ বসন্ত কুমাৰ গোস্বামী। ৩৮৫টা ভোট লাভ কৰি উপসভাপতি নিৰ্বাচিত হ'ল পদুম ৰাজখোৱা। ২৩০টা ভোট লাভেৰে প্ৰধান সম্পাদকৰ পদত জয়ী হ'ল যোৰহাটৰ দেৱজিৎ বৰা। সুদীৰ্ঘ ৩৭ বছৰৰ অন্তত যোৰহাটৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ আসন সলনি কৰিবলগীয়া ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু আন বিষয়ববীয়াসকলে শপত গ্ৰহণ কৰিব ২০২৫ চনৰ ১৫ জানুৱাৰীত। পাঠশালাত অনুষ্ঠিত হ'বলগীয়া ৭৭ সংখ্যক অধিৱেশনত সভাপতিত্ব কৰিব ডক্টৰ গোস্বামীয়ে। ডক্টৰ বসন্ত গোস্বামীৰ প্ৰতিশ্ৰুতি, বিতৰ্কমুক্ত হ'ব অসম সাহিত্য সভা। হেৰাই যোৱা আস্থা মই আপোনাক সকলোৰে আগত ক'ব পাৰোঁ, প্ৰতিশ্ৰুতি দি সেই হেৰাই যোৱা আস্থা মই ঘূৰাই আনিবলৈ যত্ন কৰিম। সংবিধান সংশোধনৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীক হিন্দী আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিব অসম সাহিত্য সভাই। মই বিশেষ ব্যৱস্থা কৰিম। কিছুমান কৌশল আছে তাৰ, আমাৰ সাংবাদিক মানে আমাৰ কিছুমান উপায় সাংবিধানতে দি থোৱা আছে, সেইমতে আমি কৰিবৰ কাৰণে যত্ন কৰিম। কওঁতে বহুতে বহু কথাই কয়, কিন্তু কামৰ বেলিকা হ'লে একো নহয়। স্বাভাৱিকতেই ডক্টৰ বসন্ত গোস্বামীৰ বেলিকা ইয়াৰ ব্যতিক্ৰম হোৱাটোৱেই আশা কৰিছে সকলোৱে। ব্যুৰ' ৰিপৰ্ট, NB নিউজ।
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।